মই পাঠ কৰি দিছোঁ। 9 মাৰ্চ 2024 তাৰিখে দিনৰ 11 বজাত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৰ্ধিত সভায় আগন্তুক লোকসভা নিৰ্বাচনত 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলৰ সভাপতি শ্ৰী লুৰিণজ্যোতি গগৈক সৰ্বসন্মতিক্ৰমে মনোনীত কৰে। লগতে শ্ৰী লুৰিণজ্যোতি গগৈৰ প্ৰাৰ্থিত্বৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে বিৰোধী ঐক্য মঞ্চ অসমৰ অংশীদাৰ দলসমূহক অসম জাতীয় পৰিষদে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আমাৰ ঘোষণা সম্পূৰ্ণ হ'ল। এতিয়া মই সংবাদ মেলৰ সামগ্ৰিক বিষয়টো আগবঢ়াই লৈ যাবৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু অজিত ভূঞা ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়া, বিবেক দাস, নন্দী ডাঙৰীয়া সকলোকে সামগ্ৰিক প্ৰক্ৰিয়াটোৰ ঐক্যবদ্ধ আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি অসম জাতীয় পৰিষদে আয়োজন কৰা এই সংবাদ মেলৰ মূল উদ্যোক্তা তথা জাতীয় দলৰ একমাত্ৰ সাধাৰণ সম্পাদক শ্ৰীযুত জগদীশ ভূঞা ডাঙৰীয়া প্ৰমুখ্যে তেখেতৰ দলৰ মাননীয় সতীৰ্থসকল, আমাৰ জাতীয় দলৰ সভাপতি তথা সাংসদ অজিত ভূঞা ডাঙৰীয়া, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডাঙৰীয়া, CPI-ML দলৰ নেতা বিবেক দাস ডাঙৰীয়া, CPI দলৰ নেতা কনক গগৈ ডাঙৰীয়া, আমাৰ RJDৰ নেত্ৰী স্বৰ্ণ হাজৰিকা ডাঙৰীয়ানী, ফৰৱাৰ্ড ব্লকৰ নেতা মিহিৰ নন্দী ডাঙৰীয়া প্ৰমুখ্যে এই সংবাদ মেলত উপস্থিত থকা আমাৰ বিৰোধী ঐক্য মঞ্চ অসমৰ সহকৰ্মীসকল, সাংবাদিক বন্ধুসকল, আমাৰ বিৰোধী ঐক্য মঞ্চ অসমৰ ফালৰ পৰা এই মুহূৰ্তলৈকে আমি 13টা লোকসভা সমষ্টিৰ কাৰণে প্ৰাৰ্থী ঘোষণা কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আমি আৰু এদিন দুদিনৰ ভিতৰত 14টা সমষ্টিৰ যি আমাৰ এটা সমষ্টি বাকী আছে লখিমপুৰ, আমি সেইটো ঘোষণা কৰিম। তাৰপাছত ময়ো এখন আনুষ্ঠানিক সংবাদ মেল সম্বোধন কৰিম। তেতিয়া বহু কথাই আমি নিশ্চয় আপোনালোকক ক'ম। আজি মই থ্ৰুতে ইমানেই কৈছোঁ যে অসমৰ জাতীয়তাবাদী যিটো ধাৰা, সেই ধাৰাটো ভীমবৰ দেউৰী ডাঙৰীয়া, ৰূপনাথ বৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তাহানিতে আৰম্ভ হৈছিল। গোপীনাথ বৰদলৈ ডাঙৰীয়াই আমাৰ ৰাজ্যখনৰ যি নেতৃত্ব দিছিল, তেখেতক স্থলাভিষিক্ত কৰাৰ কাৰণে সেই সময়তে আঞ্চলিকতাবাদী ধাৰাটোৰ এটা বিশেষ অৱদান আছে, সেই কথা আমি সকলোৱে জানো। আমি কংগ্ৰেছ দলে যেতিয়া শাসনত আছিলোঁ 15টা বছৰ, তেতিয়া আমাৰ লগত থকা BPF আৰু গণশক্তি সেই অঞ্চলবিলাকত শক্তিশালী হৈছিলে আৰু আমাৰ কংগ্ৰেছৰ সংগঠনবিলাক দুৰ্বল হৈছিলে। আমি আঞ্চলিকতাবাদী ধাৰাটোৰ লগত একেলগে চলিবলৈ চেষ্টা কৰাৰ কাৰণে অসমৰ ৰাইজে জানে যে BTR অঞ্চলত BPF শক্তিশালী হৈছিলে। আমাৰ চৰকাৰত 3জন মন্ত্ৰী আছিলে। গণশক্তিয়ে মিচিং অট'নমাছ কাউন্সিলৰ নেতৃত্ব লৈছিলে আৰু জোনাই সমষ্টিৰ পৰা বিধায়ক জিকিছিল। আমি সদায় কংগ্ৰেছ অসমীয়া জাতীয়তাবাদী আঞ্চলিকতাবাদী ধাৰাটোক সন্মান কৰি আহিছোঁ আৰু আজি লুৰিণ গগৈ ডাঙৰীয়াৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত আমি কংগ্ৰেছ দলেও আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আমাৰ তৃণমূল পৰ্যায়ত আছে আমাৰ দলত কিছু অসন্তুষ্টি, ক্ষোভ থাকিব। আমাৰ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া আমাৰ দলৰ এজন জ্যেষ্ঠ নেতা, প্ৰাক্তন সভাপতি, মই তেখেতক অনুৰোধ জনাইছিলোঁ যে আমাৰ 2খন জিলাৰ দলৰ নেতা কৰ্মীসকলক বুজাই পৰাই এইবাৰ আমি আমাৰ সন্মিলিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আমি পূৰ্ণ সমৰ্থন দি বিজেপিৰ বিৰুদ্ধে সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আমাৰ যিখন যুঁজ, সেই যুঁজখন আমি শক্তিশালী কৰিবৰ কাৰণে প্ৰয়াস কৰিম। এইখিনিয়ে মোৰ আজি এই মুহূৰ্তত ক'বলগীয়া। এতিয়া মই সাংসদ অজিত ভূঞা ডাঙৰীয়াক দুআষাৰ ক'লোঁ।
মাননীয় কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, বিধায়ক সংগ্ৰামী নেতা অখিল গগৈ, মোৰ ওচৰতে থকা জগদীশ ভূঞা, বাকী সকলোকে আপোনালোকে চিনি পায়, অন্যান্য দলৰ গোটৰ 7টা দলৰ নেতা ইয়াত আজি গোট খাইছে। আমি সকলো মিলি 8টা দল, সকলোকে আপোনালোকে চিনিও পায়, জানে, আৰু বিভিন্ন সময়ত আপোনালোকক আমি আমাৰ বিৰোধীসকলৰ বাবে আমি কি কৰি আছোঁ, কি কৰিব পাৰিছোঁ, নাই পৰা এই কথাবোৰ আপোনালোকৰ সময়ত মই কৈ আছোঁ। ভূপেন বৰাই জগদীশ ভূঞাই দুটামান গুৰুত্বপূৰ্ণ কথা কৈছে, সেই সম্পৰ্কে মই আৰু নতুনকৈ ক'ব জানে, কিন্তু এইখন হয় গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। অসমখনক এটা সাংঘাতিক অৱস্থাৰ পৰা উলিয়াই অনাৰ এয়া এটা সময়, এটা ডাঙৰ সংকটৰ পৰা, এই সংকটৰ পৰা জাতিটোক উদ্ধাৰ কৰাৰ সময়। আৰু আপোনালোকে জানে যে অসমৰ এসময়ৰ প্ৰধান ৰাজনৈতিক দল, আমি তাত সকলোৱে সমৰ্থন কৰিছিলোঁ, সেই অসম গণ পৰিষদৰ প্ৰতাৰণা, প্ৰবঞ্চনা, সাম্প্ৰদায়িক শক্তিৰ ওচৰত তেওঁলোকৰ আত্মসমৰ্পণ, এই কথাবোৰে ভূপেন বৰাই যিটো কথা কৈছে যে আঞ্চলিকতাবাদৰ যিটো ধাৰা, শক্তিশালী ধাৰাটো বহুতখিনি ম্লান কৰিব। এই বাস্তৱ সত্যটো আমি মানি ল'বলৈ হয়তো আমি যাত্ৰা অব্যাহত ৰাখিব নোৱাৰিম। কিন্তু এইটো ঠিক যে সকলোৱে প্ৰতাৰণা কৰিলেও বা গণশক্তিৰ আজি যিটো অৱস্থা হ'ল, তেওঁলোকৰ নেতাসকলক আমি বহুত সন্মান দিছিলোঁ, আমি আগবঢ়াই দিছিলোঁ, কিন্তু তেওঁলোকেও অৱশেষত কি ধৰণে আপোচ কৰিলে। এতিয়া আপোচৰ ৰাজনীতি, তাৰ মাজত এই ধাৰাটো কিন্তু সম্ভৱ হোৱা নাই। আজি বিজেপিৰ যি ষড়যন্ত্ৰ, অসমত হিমন্ত বিশ্ব শৰ্মাৰ যিটো ষড়যন্ত্ৰ, যিখন জাল তেওঁ পেলাইছে, তাত বহুতে ভৰি দিছে হয়, কিন্তু এইটোও ঠিক ভালদৰে চালে দেখা যাব যে আঞ্চলিকতাবাদৰ বাবে পতাকাখন বহুতেই সুন্দৰকৈ ভালদৰে কঢ়িয়াই লৈ গৈছে। কিন্তু আপোনালোকে দেখি থকা কথা। এই পৰিপ্ৰেক্ষিততে মই কওঁ যে অসম জাতীয় পৰিষদে এটা বৰ সংকটৰ সময়ত আঞ্চলিকতাবাদৰ পতাকাখন, জাতীয়তাবাদৰ পতাকাখন হাতত তুলি লৈছিল, আৰু লুৰিণজ্যোতি গগৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহি সেই নেতৃত্ব লৈ এটা শক্তিশালী ধাৰাৰ সৃষ্টি কৰিছিল। আৰু আমি বহুত দিনৰ পৰা লাগি থকা যে ভোট বিভাজন যাতে নহয়, তাৰ বাবে বিৰোধী ঐক্য গঢ়ি তোলাৰ চেষ্টা কৰিছিলোঁ, আৰু সেইমতে বিৰোধী ঐক্য গঢ়ি উঠিছিল। আৰু লুৰিণজ্যোতি গগৈ বুলি কওঁতে এটা কথা ক'ব লাগিব, গোটেই দলটো আছে, ইয়াত সন্মানীয় ব্যক্তিসকল আছে, যে আজি অসমৰ বাবে আৰু ভয়ংকৰ সমগ্ৰ দেশৰ তুলনাত এইটো হৈছে কাহ প্ৰয়োগ কৰিছে। ই এটা জাতিৰ, অসমীয়া জাতিৰ, অসমৰ থলুৱা মানুহৰ ভাষা সংস্কৃতি সকলো কাঢ়ি লৈ যাব খোজা হৈছে, ধ্বংস কৰিব খোজা। এই বিষয়ে নতুনকৈ ক'বলৈ নাই। আৰু ইতিমধ্যে আন্দোলন আৰম্ভ হৈছে, বিভিন্ন ঠাইত আন্দোলন হৈছে। চৰকাৰৰ মানে যি অত্যাচাৰী শাসকৰ সকলো প্ৰচেষ্টাৰ পিছতো আমাৰ প্ৰতিবাদ অব্যাহত আছে, এই প্ৰতিবাদ অব্যাহত থাকিব। আৰু এই যে ধাৰাবাহিকতা যিটো সংগ্ৰাম, তাৰ লগত আপুনি কাহটো জড়িত কৰিব লাগে। আমি এই নিৰ্বাচনত যিসকল নেতাই বিভিন্ন ঠাইলৈ যাব, ৰাইজক ক'ব, তাত নিশ্চয় কাৰ বাতিলৰ কথাটো ক'বই লাগিব, আৰু এইটো সিদ্ধান্তও হৈছে। আৰু আমি
প্ৰতিশ্ৰুতি যিখন দিম তাতো ভূপেন বৰা ডাঙৰীয়াই খুব বলিষ্ঠভাৱে উত্থাপন কৰাৰ চিন্তা কৰিছে। গতিকে এতিয়া মই দীঘলীয়া কৰিব খোজা নাই, মই মাত্ৰ কৈছোঁ যে লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে, সৰ্বানন্দ সোণোৱাল আজি এইজনৰ লগত তুলনা কৰি এজন ভদ্ৰলোক হয়, কিন্তু তেনেকুৱা ভদ্ৰলোকৰ কাম নাইকিয়া, ভদ্ৰলোকৰ পৰা আমাৰ একো নহয়। তো ইমান একেবাৰে নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ সেইটো কৰিয়ে তেওঁ চলি আছে, কিন্তু সৰ্বানন্দ সোণোৱালে অসমক ক্ষতি হ'ব পৰা নকৰোঁ বুলি কৈ আজি তেওঁ নিন্দা চামনি কৰি আছে। গতিকে এইসকলক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি, তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিব লাগে আৰু ৰাজনীতিৰ পৰা এই তেওঁলোকৰ প্ৰতিক্ৰিয়াশীল সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা তেওঁলোকক বিদায় দিব লাগে। গতিকে লুৰিণজ্যোতি গগৈক সমৰ্থন কৰা মানে তাক বিৰোধিতা কৰা। গতিকে মই ভাবোঁ যে এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা লুৰিণজ্যোতি গগৈ, আৰু তেওঁ আমাৰ বিৰোধী ঐক্যৰ তেওঁ সাধাৰণ সম্পাদক। সেইকাৰণে মই এটা কথা খালি নক'লে আপোনালোকে নিশ্চয় প্ৰশ্ন কৰিব যে আমাৰ কেতিয়াবা এটা সাংঘাতিক মহাযুদ্ধ হৈ পেলাই আমি বিচাৰিছিলোঁ যে এজন এজনৰ মাজত প্ৰতিদ্বন্দ্বিতা হওক, কিন্তু সম্ভৱ নহ'লগৈ। হয়তো তাত বহুত কাৰণ আছে, এইবিলাক বেলেগ বেলেগ কথা। তথাপিও আজি আমাৰ আনটা দল ইয়াত আহিছে, কিন্তু আমি কম এতিয়াও ইতিমধ্যে অখিল গগৈয়ে কৈছে যে বৰপেটা যিটো লোকসভা সমষ্টি আছিল, সেইটো আমি যদি CPM-এ খুব বিচাৰিছিলে মনোৰঞ্জন তালুকদাৰ হয়তো বিৰোধী ঐক্যৰ কাৰণে এটা বৰ নতুন মানে কথা হ'লহেঁতেন বা এটা অধ্যায়টো এটা বৰ সুন্দৰ হ'ল, কিন্তু নোহোৱাৰ কাৰণে মই এই ঘটনাটোকে লৈ তিক্ততা হোৱাটো মই বিচৰা নাই ব্যক্তিগতভাৱে। কিন্তু এইটো ঠিক গোটেই সেইটো সমষ্টি আৰু অন্যান্য সমষ্টি এতিয়া আমি দেখিছে এটা মই দীঘলীয়া অলপ কৈছোঁ, ক'বলৈ কৈছে যে আমি ইয়াৰ আগৰ সভাত মই এটা পৰামৰ্শ দিছিলোঁ যে আমাৰ যিবোৰ সৰ্বভাৰতীয় দল তেওঁলোকে তাতে ঠিক কৰি পেলাই সৰ্বভাৰতীয় পৰ্যায়তে ঠিক কৰি পেলাই ইয়াত জনাই দিলে আমাৰ সুবিধা, আমি ইয়াত নোৱাৰোঁ। কিন্তু সেইটো কথা নহ'ব, তৃণমূলে নোৱাৰিলে তেওঁলোকেতো বেংগলতে নহ'ব, এতিয়া যিয়ে নহওক। আৰু আপোনাৰ ক্ষেত্ৰত একেটাই কথা হ'ল, বিভিন্ন ঠাইত তেওঁলোকৰ বুজাবুজি হ'ল, কিন্তু ইয়াত তেওঁলোকৰ কোনো স্পষ্ট নীতি নিৰ্দেশনা নাথাকিলে। গতিকে সেইবিলাক ঘটি আছে, কিন্তু তৎসত্ত্বেও মই আশা কৰিম যে তেওঁলোকে আজিৰ দেশৰ পৰিস্থিতি বুজি, বিশেষকৈ অসমৰ পৰিস্থিতি বুজি তেওঁলোকে যদি আমাৰ বহি যোৱা নাই, আলোচনা হৈ আছে, কি আলোচনা হৈছে, কি আমি পদক্ষেপ লৈছোঁ এইটো মই নকওঁ, কিন্তু এই বিষয়ে আমাৰ চিন্তা চৰ্চা চলি আছে। আৰু এইখিনিকে কৈ মই জাতীয় পৰিষদৰ নেতৃবৰ্গক ধন্যবাদ জনাইছোঁ আৰু লুৰিণজ্যোতি গগৈক মোৰ সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ CPI কনক গগৈ ডাঙৰীয়া আৰু মিহি ৰঞ্জিত ডাঙৰীয়া সৰ্বান্তকৰ তেখেতসকল যাব বিচাৰিছে, গতিকে তেখেতসকলৰ বক্তব্য ৰাখি যাবগৈ। তাৰপিছত অখিল গগৈ ডাঙৰীয়াই কথাটো যাব। শ্ৰদ্ধেয় আমাৰ বিৰোধী ঐক্য মঞ্চৰ বিভিন্ন দলৰ সন্মানীয় বিষয়ববীয়াসকল আৰু সন্মানীয়, আমি সৰ্বপ্ৰথমে অভিনন্দন জনাইছোঁ তেখেতৰ এই প্ৰাৰ্থিত্বৰ কাৰণে। আমি ক'ব বিচাৰিছোঁ অসমবাসী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দুটা ৰাজ্যত আমাৰ এই যুঁজখন যিহেতু অন্যায়ৰ বিৰুদ্ধে সংবিধান ৰক্ষাৰ কাৰণে যিহেতু যুঁজ হ'ব, দেশৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে যুঁজ হ'ব, যি ধৰণে জনগণ বিৰোধী, সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী কাম কাজ কেন্দ্ৰীয় চৰকাৰ বা বিজেপি চৰকাৰে কৰি আছে, তাৰ বিপৰীতে যাতে আমি উচিত প্ৰত্যুত্তৰ দিব পাৰোঁ, তাৰ কাৰণে মই প্ৰথমে বিনম্ৰতাৰে নিবেদন জনাইছোঁ। আমি যিগৰাকী প্ৰতিদ্বন্দ্বী হ'ব এই লোকসভা সমষ্টিৰ, এই প্ৰতিদ্বন্দ্বী সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰী
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতৰ যি ডাঙৰ ডাঙৰ শ্লোগান আছিল যে জাতি মাটি ভেটি ৰক্ষাৰ, এই জাতি মাটি ভেটি ৰক্ষাৰটো যে সম্পূৰ্ণ বুমেৰাং কৰি যে CAA আনি সম্পূৰ্ণৰূপে আমাৰ জাতি ধ্বংস অসমীয়া ভাষাৰ সংকটলৈ নমাই অনাৰ পিছতো কি যুক্তিত আচলতে আমি তেখেতক আমি ভোটদান কৰিব লাগে, এই কথাটো বিবেচনা কৰিবৰ কাৰণে মই সমূহ ডিব্ৰুগড়বাসী যদিও দুই এটা ৰাজনৈতিক দলে আমাৰ পৰা আঁতৰি গৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বা আমাৰ মাজতো আলোচনা দিল্লী পৰ্যায়ত চলি আছে, যিহেতু আমিও বিচাৰিছিলোঁ 3খন চিট। আমাৰ আজি নেশ্যনেল এক্সিকিউটিভ মিটিং আছে, এই মিটিঙৰ যি চূড়ান্ত সিদ্ধান্ত কৰি দিব সেই সিদ্ধান্ত মতে আমি কাম কৰিম বুলি আমি আপোনালোকক বা অসমবাসী ৰাইজক আমি মানে হেৰি দিছোঁ, প্ৰতিশ্ৰুতি দিছোঁ। গতিকে আমি ঐক্যমঞ্চ ভংগ হোৱা কোনো কাম আমি নকৰোঁ, এই কথাটো আমি দৃঢ়প্ৰতিজ্ঞ। যিহেতু আমাৰ পাৰ্টি এই মঞ্চ গঠন কৰাৰ অন্যতম আৰ্কিটেক্ট ইণ্ডিয়া এলায়েন্স তথা আমাৰ বিৰোধী ঐক্য মঞ্চ। গতিকে এইকেইটা কথাই মই আপোনালোক সকলোকে অৱগত কৰি তেখেতৰ প্ৰাৰ্থিত্বৰ প্ৰতি কোনো মই অভিনন্দন জ্ঞাপন কৰি মোক ক'বলৈ এইখিনি সামৰণি দিছোঁ। ধন্যবাদ। বাইকবোৰ বহুত দূৰত আজি এই সংবাদমেলত উপস্থিত আমাৰ ঐক্যমঞ্চৰ বিভিন্ন দলৰ নেতৃবৰ্গ আৰু সমৰ্থক, বিশেষভাৱে সংবাদকৰ্মী বন্ধুসকল, আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে আজি আমাৰ লুৰিণজ্যোতি গগৈ যে আমাৰ ঐক্যমঞ্চৰ পৰা কেণ্ডিডেট হিচাপে আজি ডিক্লাৰেশ্যন, এই ডিক্লাৰেশ্যন আমি বিশেষভাৱে আমাৰ ৰাজ্যৰ কংগ্ৰেছ সভাপতি নাগৰীয়াক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ যে আগতেই আমাৰ আৰু ঐক্যমঞ্চৰ আমাৰ বেছিভাগ দলৰ এইটো দাবী আছিলে যে লুৰিণজ্যোতি গগৈক কেণ্ডিডেট হিচাপে দিব লাগে, কিন্তু আজি পূৰ্ণ হ'ল। আৰু আমি ভাবোঁ যে ৰাজ্যৰ কাৰণে আৰু স্বাভিমানী নেতা হিচাপে আপোনালোকে জানে বা দেখিছে যে লুৰিণজ্যোতি গগৈৰ লগত যিবিলাক নেতাই প্ৰথমতে কাম কৰিছিলে তেওঁলোক আজি উল্টা পথত তেওঁলোক চলিছে। আৰু লুৰিণজ্যোতি গগৈ এইটো তাৰ লক্ষ্য ঠিক ৰাখি এতিয়াও দলৰ যে চিন্তা, দলৰ যে আইডিঅলজি এইটো বিসৰ্জন দিয়া নাই। এই বিজেপি RSS সমৰ্থিত প্ৰাৰ্থী পৰাজিত কৰি আৰু যাতে আছামবাসীৰ কাৰণে নিৰ্বাচিত হ'ব পাৰে, এইটোৱে আমাৰ দলৰ পৰা আৰু আমাৰ ঐক্যমঞ্চৰ পৰা আমাৰ অভিমত। জয় হিন্দ। সন্মানীয় বিৰোধী দলৰ নেতৃবৃন্দ আৰু সন্মানীয় সাংবাদিক বন্ধুসকল, আমি CPIM দলৰ ফালৰ পৰা আজি এই ঐক্যমঞ্চৰ হৈ আমি নৰেন গগৈৰ প্ৰাৰ্থিত্বৰ প্ৰতি আমি সমৰ্থন ঘোষণা কৰিছোঁ ইয়াতে। আৰু এই মৰ্চা যিটো হৈছে বিৰোধী মৰ্চা, ইণ্ডিয়া হওক বা ইয়াত বিৰোধী মৰ্চা হওক, এইটো আচলতে ভাৰতীয় জনগণৰ মৰ্চা। ই এটা ঐতিহাসিক প্ৰয়োজন যে আজি ফেচিবাদৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে এতিয়া স্বাধীনতা আন্দোলনৰ আগত যেনেকৈ কংগ্ৰেছ এটা মৰ্চা আছিলে, যুক্ত মৰ্চা, আৰু এতিয়া বিৰোধী মৰ্চাও এইটো ভাৰতীয় জনগণৰ মৰ্চা আছিলে, ইণ্ডিয়ান পিপুলছ ফ্ৰণ্ট। এতিয়া আমি বিৰোধী দলবিলাক নেতৃত্বত আছোঁ, কিন্তু এইটো মৰ্চাৰ নেতৃত্বত কোন থাকিব আল্টিমেটলি ভাৰতৰ জনগণে ঠিক কৰিব, সংগ্ৰামী জনগণে ঠিক কৰিব। আৰু তাৰ বিপৰীতে প্ৰকৃত আঞ্চলিকতাবাদী, প্ৰকৃত জাতীয়তাবাদীৰ মাজৰ সংগ্ৰাম আজি এক নিৰ্ণায়ক স্তৰত আহিছে, এইটো বহুত ভাল হৈছে।
অসমৰ কাৰণে গতিকে ডিব্ৰুগড়ত আমাৰ অসমৰ কাৰণে অসমৰ যদি কওঁ আমি যে অসমৰ সমাজ জীৱনৰ গণতান্ত্ৰিক ৰূপান্তৰণৰ ক্ষেত্ৰত এই লোকসভা নিৰ্বাচন এবাৰ আটাইতকৈ এক উল্লেখযোগ্য দিশ নিৰ্ণায়ক ইলেকশ্যন হ'ব আৰু আমি আশা কৰিম যে এই দিশ নিৰ্ণায়ক যুদ্ধ যিখন হ'ব এই লোকসভা নিৰ্বাচনত যি 26ত এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব আৰু আজি আমি খুব সুখী যে এই যিবিলাক আমাৰ বিষ্ণুৰাভাৰ ভাষাত যিসকল আছে না বাৰে বাৰে জাতিৰ নামত চুৰি ডকাইতিৰ খেল বজ্জাতৰ দলে পাতে নানা জালিয়াতিৰ মেল মই এইটো কথা ঘোষণা কৰিব পাৰোঁ যে সৰ্বানন্দ সোণোৱাল অতুল বৰা কেশৱ মহন্ত ইহঁতে জাতিৰ নামত বাৰে বাৰে বজ্জাতৰ দলে জালিয়াতিৰ খেল পাতি আছে আৰু ইয়াৰ বিৰুদ্ধে এবাৰ আমাৰ এই মৰ্চাৰ ফালৰ পৰাই এটা যুদ্ধ ঘোষণা হ'ব ধন্যবাদ এতিয়া আমাৰ প্ৰথম কথাটো হ'ল যে আমি বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা সৰ্বসন্মতক্ৰমে অল পাৰ্টিয়ে সমৰ্থন কৰা যিজন কেণ্ডিডেট অল পাৰ্টিয়ে মানে যদি আমাৰ বাকীবিলাক কেণ্ডিডেটছৰ ক্ষেত্ৰত অকণমান মতানৈক্যও আছে কিন্তু এটা প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত আমাৰ সামান্যতম মতানৈক্য নাই সেইটোৱে হ'ল লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ৰ পৰা নিৰ্বাচন কৰিব সকলো দলে ঐক্যবদ্ধভাৱে নহয়নে আমি অল পাৰ্টিজ আমাৰ 16টা ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গতিকে 16টা ৰাজনৈতিক দলৰ কেণ্ডিডেট হ'ল আমাৰ লুৰিণজ্যোতি গগৈ সেইকাৰণে অসমৰ মানুহে নিশ্চিতভাৱে জিকাব বুলি ডিব্ৰুগড়ৰ মানুহে নিশ্চিতভাৱে জিকাব বুলি আমি 16টা ৰাজনৈতিক দলৰ তৰফৰ পৰা আশা প্ৰকাশ কৰিছোঁ এইটো নাম্বাৰ 1 নাম্বাৰ 2 আমাৰ ৰাইজৰ দলে যদিও লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ কেণ্ডিডেট আমি ৰাইজৰ দলে লুৰিণজ্যোতি গগৈক আমি ৰাইজৰ দলৰ কেণ্ডিডেট বুলি ভাবোঁ কৰিব প্ৰচাৰ আৰম্ভ কৰিছে মানে অসম জাতীয় পৰিষদৰ মানুহে যিমান কষ্ট কৰিব সিমান কষ্ট আমাৰ ৰাইজৰ দলৰ মানুহে কৰিব এইটো আমাৰ দ্বিতীয় প্ৰতিশ্ৰুতি তৃতীয় কথাটো হ'ল মই এতিয়া ডিব্ৰুগড়বাসী ৰাইজৰ প্ৰতি এটা অনুৰোধ জনাব খুজিছোঁ ডিব্ৰুগড়বাসী ৰাইজে এটা সিদ্ধান্ত ল'ব লাগে আপোনালোকে সকলোৱে জানে যে অসমত কা বিৰোধী আন্দোলন আটাইতকৈ বেছি তীব্ৰতৰ হৈছিলে ডিব্ৰুগড় তিনিচুকীয়া সেই অঞ্চলতে আটাইতকৈ ব্যাপক মানে হৈছিলে চাবুৱাত সাংঘাতিক ধৰণৰ প্ৰতিবাদ হৈছিলে আৰু অসমত যে মোৰ ওপৰত কেছ লাগিছে যিমান কা বিৰোধী কেছ লাগিছে আটাইতকৈ বেছি কেছ কিন্তু মোৰ ডিব্ৰুগড় জিলাত লাগিছে 16টা কেছ ডিব্ৰুগড় জিলাত কা বিৰোধী যিটো আন্দোলন হৈছিলে তাত 16টা কেছ মোৰ ডিব্ৰুগড়ত লাগিছে আনকি NSAৰ ক্ষেত্ৰত প্ৰথম যেতিয়া মোক NSA লগাইছিলে সেইটো ডিব্ৰুগড়ৰ পৰাই মৰাণৰ পৰাই গতিকে ডিব্ৰুগড় হ'ল কা বিৰোধী আন্দোলনৰ মূল হাত গতিকে এতিয়া কাৰ সমৰ্থন কৰা সৰ্বানন্দ সোণোৱাল যাৰ দিনত কা অসমলৈ আহিলে যাৰ ৰাজত্ব কালত যাৰ মুখ্যমন্ত্ৰিত্ব কালত নিজৰ এটা সুৰক্ষিত ভৱিষ্যত এৰি এটা অনিশ্চিত আৰু এটা চ্যালেঞ্জিং প্ৰত্যাহ্বানমূলক এটা ভৱিষ্যতত জপিয়াই পৰিলে সেই মানুহজনৰ নাম লুৰিণজ্যোতি গগৈ এজন হ'ল আপোচকামী নেতা আপোচকামী আত্মসমৰ্পণকাৰী তেওঁৰ নাম সৰ্বানন্দ সোণোৱাল তেওঁ দিল্লীৰ ওচৰত বিক্ৰী গুচি গ'ল তেওঁ নিজৰ গাড়ীখনৰ কাৰণে কাক সমৰ্থন কৰি দিলে অসমলৈ বিদেশী অহাক সমৰ্থন কৰি দিলে অসমৰ জনজাতনীয় সম্পূৰ্ণ বদলাই দিবৰ কাৰণে তেওঁ নিজৰ কেৱল ব্যক্তিগত স্বাৰ্থৰ কাৰণে সামান্যতম তেওঁ দ্বিধা নকৰিলে তেওঁ একেবাৰে কা সমৰ্থন কৰি অসমলৈ এটা ধ্বংস কৰিলে আৰু তাৰ বিপৰীতে সদৌ ছাত্ৰ সন্থাৰ নিচিনা এটা বিশাল সংগঠন এৰি এটা নতুন ৰাজনৈতিক দলেৰে এটা কঠিন পথেৰে খোজ দিয়া আপোচবিহীন এজন জাতীয় নেতা এতিয়ালৈকে যি আপোচ কৰা নাই এতিয়ালৈকে যি অসমৰ জাতীয় কণ্ঠৰূপে এতিয়াও বিবেচিত হৈ আছে লুৰিণজ্যোতি গগৈ গতিকে মই আশা কৰিম যে লুৰিণজ্যোতি গগৈক নিশ্চিতভাৱে ডিব্ৰুগড়ৰ মানুহে এইবাৰ জয়ী কৰা আৰু যদি লুৰিণজ্যোতি গগৈক ডিব্ৰুগড়ৰ মানুহে জয়ী নকৰায় তেতিয়াহ'লে আমাৰ বুজিবলৈ বাকী নাথাকিব যে অসমীয়া জাতিটোৰ ক'ৰবাত গণ্ডগোল হৈছে যদি
তেতিয়াহ'লে আমাৰ বুজিবলৈ বাকী নাথাকিব যে আমি জাতিটোৱে এই মুহূৰ্তত সঁচাকে ৰাস্তা হেৰুৱাইছো। গতিকে এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু বিৰোধী ঐক্য মঞ্চৰ মুখ্য মুখপাত্ৰ হিচাপে এই দুইটা পদবীৰ পৰা একেলগতে মই ক'ব খুজিছো, আহক আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা আমাৰ অসমীয়া জাতিৰ এটা জাতীয় কণ্ঠ, এজন উদীয়মান যুৱ নেতা, অসম জাতীয় পৰিষদৰ সভাপতি আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ বিপুল ভোটেৰে জয়যুক্ত কৰোঁ। আহক, এই আহ্বান মই ডিব্ৰুগড়বাসী ৰাইজৰ আপোনালোকে এটা কথা চাওক, লুৰিণজ্যোতি গগৈ এতিয়ালৈকে দিশ সলোৱা নাই, আদৰ্শ সলোৱা নাই, অৱস্থান হেৰুওৱা। ইয়াৰ বিপৰীতে কিন্তু ইয়াৰ বিপৰীতে যিজন মানুহ উঠিছে সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱাল কিন্তু সদায় নিজৰ ব্যক্তিগত কেৰিয়াৰৰ কাৰণে সদায় তেওঁ ফুটবলৰ নিচিনাকে ব্যৱহাৰ কৰিছে। হয়নে? সৰ্বাধিক আটাইতকৈ বেছি যদি বিজেপিয়ে ব্যৱহাৰ কৰা মানুহজন হ'ল সেইজনৰ নাম সৰ্বানন্দ সোণোৱাল। আজি যদি তেওঁ কৈছে মৰাণৰ কথা, তেওঁ গৈ মৰাণত জাপ মাৰি উঠিছে। কাইলৈ যদি তেওঁ কৈছে নহয় তুমি মাজুলীলৈ যোৱা, তেতিয়াহ'লে তেওঁ মাজুলীলৈ গৈছে। পৰহিলৈ যদি তেওঁ কৈছে নহয় তুমি লখিমপুৰলৈ যোৱা, তেতিয়াহ'লে তেওঁ লখিমপুৰ লোকসভাত উঠিছে। তাৰ পিছদিনা যদি তেওঁ ডিব্ৰুগড় লোকসভাত উঠিবলৈ কৈছে, তেতিয়া ডিব্ৰুগড় লোকসভাত উঠিছে। তাৰপিছত যদি দিল্লীৰ কীটদাস ৰূপে তেওঁ সদায় এনেকৈ দিল্লীৰ সেৱা কৰিবৰ কাৰণে, এনেকৈ নাগপুৰক সেৱা কৰিবৰ কাৰণে এজন ট্ৰাইবেল মানুহ গৈ তেওঁ এখন বৰ্ণবাদী সমাজক সমৰ্থন কৰিবলৈ গৈ এনেকৈ কেৱল আৰু কেৱল কেৰিয়াৰৰ স্বাৰ্থত তেওঁ অসমীয়া জাতিটোক সৰ্বনাশৰ ফালে ঠেলি দিছে। তেওঁৰ দিনতে কা আহিলে, তেওঁৰ দিনতে নদী বান্ধ বনোৱা হ'ল, তেওঁৰ দিনতে অসমত যিমানবিলাক টোল গেট হ'বলগীয়া আছিলে আটাইবিলাক টোল গেট তেওঁৰ দিনতে স্থাপন হ'ল। অথচ তেওঁক জাতীয় নায়ক উপাধি দিয়া হৈছে। তেওঁতো জাতীয় খলনায়ক। সৰ্বানন্দ সোণোৱাল এই মুহূৰ্তত এজন জাতীয় খলনায়ক আৰু এই মুহূৰ্তত এজন লুৰিণজ্যোতি গগৈ এজন জাতীয় যুঁজাৰু। গতিকে জাতীয় যুঁজাৰুজনক, জাতীয় সেনানীজনক আমি সমৰ্থন কৰিম নে জাতিৰ বিদ্ৰোহ কৰা, বিশ্বাসঘাতক কৰা? আপুনি চাব মৰাণ সমষ্টিটো সদায় পৰম্পৰাগতভাৱে চাহ জনগোষ্ঠীৰ সমষ্টি আছিলে, বিধানসভা সমষ্টি। সেই সমষ্টিটো কাঢ়ি আনিলে কোনে? কাৰ জৰিয়তে কাঢ়ি আনিলে? আপোনালোকে চাওক, কেতিয়াবা এজিপিৰ দিনত, কেতিয়াবা বিজেপিৰ দিনত সেইটো কাঢ়ি আনিবৰ কাৰণে ব্যৱহাৰ কৰিলে। আচলতে চাহ জনগোষ্ঠীৰ জাতীয় শত্ৰু হ'ল সৰ্বানন্দ সোণোৱাল। গতিকে মই প্ৰত্যেকজন বিবেকবান চাহ জনগোষ্ঠীৰ মানুহক আহ্বান জনাওঁ যে আজিৰ দিনটো চাহ জনগোষ্ঠীৰ সংখ্যাধিক্য থকা, যথেষ্ট জনসংখ্যা থকা ডিব্ৰুগড় লোকসভা সমষ্টিত আজি বিজেপি দলে এজন চাহ জনগোষ্ঠীৰ মন্ত্ৰী, চাহ জনগোষ্ঠীৰ মন্ত্ৰীটো কেইজন থাকে? এজন চাহ জনগোষ্ঠীৰ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, তেওঁৰ চিটটো কাটি সৰ্বানন্দ সোণোৱালক দি কি কৰিলে? চাহ জনগোষ্ঠীৰ প্ৰতি এটা ভয়ানক এটা ষড়যন্ত্ৰ কৰিলে। গতিকে মই এই মুহূৰ্তত চাহ জনগোষ্ঠীৰ মূল জাতীয় সংগঠন কেইটা, আচ্ছা, সৰ্বানন্দ সোণোৱালৰ মূল প্ৰতিদ্বন্দ্বী লুৰিণজ্যোতি গগৈক জয়ী কৰাবৰ কাৰণে আপোনালোকে আমাৰ লগত সহযোগিতা আগবঢ়াওক। এয়া হ'ল নম্বৰ 1। নম্বৰ 2, ট্ৰাইবেল লোকসকল। ট্ৰাইবেল লোকসকলৰ ক্ষেত্ৰত মই বিশেষকৈ সোণোৱালসকলক এটা অনুৰোধ জনাব খোজো। সোণোৱাল জাতিৰ লোকসকল, যিজন মানুহে নিজৰ মুখ্যমন্ত্ৰীৰ গাড়ীখন বচাব নোৱাৰিলে তেওঁ সোণোৱাল জাতিক কি বচাব? তেওঁ অসমীয়া জাতিক কি বচাব কওক? গতিকে এই মুহূৰ্তত মই আহ্বান জনাইছো, সোণোৱাল জাতিৰ লোকসকলক মই আহ্বান জনাইছো, সোণোৱাল জাতিৰ লোকসকলে সৰ্বানন্দ সোণোৱালে সোণোৱাল জাতিৰ কাৰণে একো কামেই কৰা নাই। আনকি সোণোৱাল কছাৰী যিটো আমাৰ আপোনাৰ স্বায়ত্ত শাসিত ব্যৱস্থা আছে, পৰিষদ আছে, সেই পৰিষদকো এতিয়ালৈকে তিৱা পৰিষদ বা মিচিং পৰিষদৰ নিচিনাকে এতিয়ালৈকে বা ৰাভাৰ নিচিনাকে এতিয়ালৈকে শক্তিশালী কৰি তোলা। বৰং সৰ্বানন্দ সোণোৱালৰ পাঠিৰ তলত থকা কেইজনমান মানুহক লুটিবৰ কাৰণে এই গোটেই স্বায়ত্ত শাসিত পৰিষদটোক ব্যৱহাৰ কৰি থকা হৈছে। গতিকে মই সোণোৱাল জনগোষ্ঠীৰ আটাইবিলাক বুদ্ধিজীৱী সমাজৰ প্ৰতি, শিক্ষিত লোকসকলৰ প্ৰতি মই বিনম্ৰভাৱে অনুৰোধ জনাওঁ আৰু সকলো ভোটাৰ ৰাইজক মই অনুৰোধ জনাওঁ, আহক আমি সকলোৱে মিলি এইবাৰ লুৰিণজ্যোতি গগৈ সৰ্বানন্দ সোণোৱালক নহয়
জাতীয় খলনায়ক সৰ্বানন্দ সোণোৱালক নহয় লুৰিণজ্যোতি গগৈক আমি জড়িত কৰোঁ। মই লাষ্ট আৰু এটা অনুৰোধ জনাব খুজিম, সেইটো হ'ল গোৰ্খা লোক। বিজেপিয়ে গোৰ্খা লোকসকলক আটাইতকৈ অসমৰ ভিতৰত আটাইতকৈ ক্ষতি কৰা যদি এটা জাতি আছে বিজেপিয়ে সেইটো হ'ল গোৰ্খা। ডিব্ৰুগড় লোকসভা সমষ্টিত এক বিশাল সংখ্যক গোৰ্খা লোক আছে, এক বিশাল সংখ্যক গোৰ্খা লোক আছে। গতিকে এইটো সুযোগ গোৰ্খা লোকসকলৰ কাৰণে। গোৰ্খা লোকসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাম যে আহক আমি সকলোৱে মিলি বিজেপিয়ে আপোনালোকৰ ৰাম প্ৰসাদ শৰ্মাৰ পৰা আৰম্ভ কৰি গোৰ্খা জনগোষ্ঠীৰ প্ৰত্যেকজন লিডাৰৰ সম্পূৰ্ণ গুৰি কাটি পেলালে, বিহালীৰ নিচিনা সমষ্টিবিলাকো আপোনালোকৰ হাতৰ সামগ্ৰিকভাৱে সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি মই আহ্বান জনাব খুজিছোঁ, যে যিসকলে কাৰ বিৰোধিতা কৰে, মই জানো যে ডিব্ৰুগড়ৰ বেছিভাগ মানুহে কাৰ বিৰোধিতা কৰে, যিসকলে কাৰ বিৰোধিতা কৰে তেতিয়াহ'লে তেওঁলোকে কেতিয়াও সৰ্বানন্দ সোণোৱালক ভোট দিব নোৱাৰে। কাৰণ অসমত কাৰ অনাৰ প্ৰধান এজন খনি কৰি সৰ্বানন্দ সোণোৱাল, যেনেকৈ হিমন্ত বিশ্ব শৰ্মাক এজন প্ৰধান কৰি। যদি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই চাৰেণ্ডাৰ নকৰিলেহেঁতেন, আত্মবিৰোধী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ নেতা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক আমি সকলোৱে ঐক্যবদ্ধভাৱে জয়ী কৰোঁ। আহক, এইটো আমাৰ কাৰণে প্ৰত্যাহ্বান। নাগপুৰ জিকিব, দিল্লী জিকিব নে অসমীয়া জাতি জিকিব, লুৰিণজ্যোতি গগৈৰ ৰিজাল্টে সেইটো প্ৰমাণ কৰিব। আমি যদি লুৰিণজ্যোতি গগৈক জিকাব পাৰোঁ তেতিয়াহ'লে দিল্লীত অসমীয়া মানুহৰ সৈত্যত্ব পাই কথা কোৱা এজন মানুহ ওলাব, দিল্লীত অসমীয়াৰ এটা কণ্ঠ ওলাব। কিন্তু সৰ্বানন্দ সোণোৱালটো দিল্লীত অসমীয়াৰ কণ্ঠ নহয়, আৰু তেওঁ যিটো মন্ত্ৰী পাই আছে সেই মন্ত্ৰীৰ পৰাটো অসমীয়া জাতিৰ একো লাভ হোৱা নাই। জাহাজ মন্ত্ৰী কৈতো অসমত একো তেওঁ ফালি দিয়া নাই, সাগৰে নাই ইয়াতে, হয়নে নহয়? জাহাজ মন্ত্ৰী কৈতো তেওঁ অসমৰ একোটো কৰি দিয়া নাই, হয়নে নহয় কওক? গতিকে সেই জাহাজ মন্ত্ৰীজনৰ পৰা পাবলগীয়া কি আছে? বৰং আচল জাহাজখন এবাৰ আহিছে, আমাৰ প্ৰতীক জাহাজ নহয় জানো? আমাৰ প্ৰতীক জাহাজ, আচল জাহাজখন আহিছে। এই জাহাজৰ জৰিয়তে আমাৰ জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জাতীয় খলনায়ক জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উফৰাই পেলাবৰ কাৰণে আমাৰ নিজৰ জাহাজ। মই সেইকাৰণে ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু বিৰোধী ঐক্য মঞ্চৰ মুখ্য মুখপাত্ৰ হিচাপে সমগ্ৰ অসমবাসী ৰাইজ আৰু বিশেষভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰত্যেকজন নাগৰিককে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, আহক আমাৰ অসমীয়া জাতিৰ এটা কণ্ঠ, অসমীয়া জাতিৰ কাৰণে প্ৰাণে যুঁজি থকা, অসমীয়া জাতিৰ কাৰণে আপোচবিহীনভাৱে যুঁজি থকা, অসমীয়া জাতিৰ কল্যাণৰ কাৰণে কাম কৰা লুৰিণজ্যোতি গগৈক এইবাৰ ডিব্ৰুগড়ৰ পৰা আমি MP হিচাপে জিকাই পঠিয়াওঁ। আহক, আমাৰ প্ৰতীক চিহ্ন জাহাজ, আৰু এই প্ৰতীক চিহ্ন কেৱল লুৰিণজ্যোতি গগৈৰ প্ৰতীক চিহ্ন বুলি নাভাবিব, এই প্ৰতীক চিহ্ন অখিল গগৈৰ প্ৰতীক চিহ্ন বুলি আপোনালোকে ধৰি লওক, এই প্ৰতীক চিহ্ন আপোনালোকে ৰাইজৰ দলৰ প্ৰতীক চিহ্ন বুলি ধৰি লওক। লুৰিণজ্যোতি গগৈ অকল অসম জাতীয় পৰিষদৰ কেণ্ডিডেট নহয়, লুৰিণজ্যোতি গগৈ আমাৰ ৰাইজৰ দলৰ কেণ্ডিডেট। মই সকলোকে সেইকাৰণে এই মুহূৰ্তত লুৰিণজ্যোতি গগৈক জয়ী কৰাবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। 5জন যুৱকক গুলীয়াই হত্যা কৰিছিল সৰ্বানন্দ সোণোৱালে, 5জন কাৰ্যকালত, সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত 5জন শ্বহীদ, বিৰোধী শ্বহীদক গুলীয়াই হত্যা কৰিছিল সৰ্বানন্দ সোণোৱালে। শ্বহীদ হত্যাকাৰী এজন মানুহকো কেতিয়াও জাতীয় নায়ক হ'ব নোৱাৰে, সংগ্ৰামী মানুহক হত্যা কৰা মানুহ এজনটো কেতিয়াও জাতীয় নায়ক হ'ব নোৱাৰে। গতিকে ভুৱা জাতীয়তাবাদী, ভুৱা জাতীয় নায়ক সৰ্বানন্দ সোণোৱালক আমি অসমীয়া জাতিৰ এটা কণ্ঠ লুৰিণজ্যোতি গগৈক জয়ী কৰাৰ জৰিয়তে ডিব্ৰুগড়ৰ মানুহে উচিত শিক্ষা দিব লাগে। এই কথাখিনি কৈয়ে মই ৰাইজৰ দলৰ তৰফৰ পৰা আৰু ঐক্য মঞ্চ, আমাৰ বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা লুৰিণজ্যোতি গগৈৰ কেণ্ডিডেটৰ প্ৰতি, প্ৰাৰ্থিত্বৰ প্ৰতি পূৰ্ণ সমৰ্থন ব্যক্ত কৰিলোঁ। আৰু যিকোনো প্ৰকাৰে মই আকৌ আপোনালোকক এইটো কথা কৈছোঁ, মই অকল এতিয়া এই সময়খিনিত মোক দুটা ঠাইতে কেৱল দেখিব আপোনালোকে, যোৰহাট লোকসভা সমষ্টি আৰু ডিব্ৰুগড় লোকসভা সমষ্টি। লুৰিণজ্যোতিৰ লগত বহি ল'ম তাতে, আমি সকলোৱে মিলি লুৰিণজ্যোতিক জিকাব লাগিব, সকলোৱে। মই অসমৰ প্ৰত্যেকজন নাগৰিকক এইটোও আহ্বান জনাইছোঁ, যিসকলৰ জাতীয় ভাৱ আছে তেওঁলোকে সকলোৱে গৈ লুৰিণজ্যোতিৰ কাৰণে ডিব্ৰুগড়ত বহি লওক,
আৰু লগতে আমাৰ গৌৰৱ গগৈৰ কাৰণে বহিব গৌৰৱকো আমি জিকাব গৌৰৱো অসমৰ দিল্লীত জাতীয় কণ্ঠ অসমীয়া মানুহৰ কণ্ঠ গৌৰৱ গতিকে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ কাৰণে গোটেই অসমৰ সচেতন মানুহবিলাক ডিব্ৰুগড় আৰু যোৰহাটত বহিব লাগে যেনেকৈ মোক জিকাবৰ কাৰণে মই জেলত থাকোঁতে মোক জিকাবৰ কাৰণে গোটেই অসমৰ মানুহ গৈছিল ঠিক তেনেকৈ এতিয়া লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক জিকাবৰ কাৰণে তেওঁলোকক নিৰ্বাচনত জয়ী কৰাবৰ কাৰণে আমি সকলো একেলগে যাব লাগিব মই নিজে কিন্তু থাকি লওঁ আৰু মই সকলোকে অনুৰোধ জনাম অসমৰ প্ৰত্যেকজন ব্যৱসায়ী মানুহক যাৰ পইচা পাতি আছে তেওঁলোকক অনুৰোধ জনাম যে লুৰিণজ্যোতি গগৈক সামান্য পৰিমাণে সকলো যিমান পাৰে সামৰ্থ্যৰ ভিতৰত আপোনালোকে অলপ পইচা দিয়ক ডনেশ্যন দিয়ক আপোনালোকে অলপ অৰ্থ সাহায্য দিয়ক যাতে আমি সকলোৱে বিজেপিয়ে হয়তো 50 কোটি 100 কোটি খৰচ কৰি দিব আমিতো নোৱাৰোঁ আমি কম পইচাৰে কৰিম গতিকে আপোনালোকৰ পৰা যদি সমৰ্থন নিদিয়ে তেতিয়াহ'লে আমি পইচাৰ ক্ষেত্ৰত দুৰ্বল হৈ থাকিম গতিকে মই সকলোকে অনুৰোধ জনাম যে আমাৰ কেণ্ডিডেট লুৰিণজ্যোতি গগৈৰ কাৰণে অলপ পইচা দিয়ক গৌৰৱ গগৈৰ কাৰণেতো পইচা নালাগে কংগ্ৰেছে পুৰা দিব হয় জানো হ'ব দিল্লী আমাক দিব নহয় জানো কিন্তু লুৰিণজ্যোতিৰ কাৰণে পইচাও লাগে আমাক হয় নে নহয় আৰু চবে দিব লাগে আপোনালোকৰ সাংবাদিকবিলাকৰ পৰা 500,000 টকা কিবা এটা সহায় কৰিব জাতীয় বিষয়ৰূপে আমি সকলোৱে মানি লওঁ সকলোৱে আমিও দিওঁ ময়ো মোৰ দৰমহাৰ পৰা এটা দৰমহা অন্তত তাক দিম এটা দৰমহা এটা দৰমহা যিমান মই পইচা পাওঁ সিমানখিনি মই অন্তত তাক দিম দেই আমি সকলোৱে চেষ্টা কৰিম আৰু মই আশা কৰিম আৰু মই কংগ্ৰেছ দলৰ প্ৰতি বিনম্ৰ অনুৰোধ যে লুৰিণক অলপ পইচা দিব লাগিব সহায় কৰিব লাগিব আমাৰ সকলোৱে সহায় কৰিলে আমি আঞ্চলিক দল ভাই ইমান পইচা খৰচ কৰিব নোৱাৰোঁ বিজেপিয়ে পইচা টোপোলালৈ গৈ ল'ম হয় নে নহয় আমিতো ভাই অলপ চলপতো আমাৰ মানুহবিলাকক ঘূৰিবলৈতো গাড়ীখন দিব লাগিব গতিকে অকণ চবেই সহায় কৰিব সকলোৱে নৈ কি কয় নখ জোকাৰিলে নৈ বৈ ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয় নহয় আমি নৈ বোৱাম এবাৰ লুৰিণজ্যোতিক জিকাম মই সকলোকে লুৰিণজ্যোতিক জিকাবৰ কাৰণে আহ্বান জনাইছোঁ শেষত মই আৰু এটা কথা ঘোষণা কৰিবলগীয়া আছে আমি অচিৰে 16টা বিৰোধী ৰাজনৈতিক দলৰ যি ঘোষণা পত্ৰ আৰু অভিযোগ পত্ৰ ডিব্ৰুগড় আমাৰ যিখন এক্সিকিউটিভ হৈছিলে তাত সেইখন এপ্ৰুভ হৈ আছে অনুমোদন হৈ আছে সেই ঘোষণা পত্ৰখন 2 এদিনৰ ভিতৰতে আমি সকলো দলে লগ লাগি একেলগে আমি ঘোষণা কৰিম আৰু যদিও ইয়াত মানে এনেকুৱা এটা ধাৰণা কোনো নল'ব যে আমাৰ ভিতৰত কাজিয়া লাগিছে নেকি আমাৰ ভিতৰত এতিয়ালৈকে এটা দলৰ লগতো কাজিয়া লাগে আম আদমি পাৰ্টীয়ে আগতে টিকেট ঘোষণা কৰিলে কিন্তু তেওঁলোকৰ লগত এতিয়া আলোচনা চলি আছে আপোনালোকে চাব টিকেট উঠাই লোৱাৰ আগত আমি তেওঁলোকৰ লগতো সেটেল কৰি লওঁ তৃণমূল কংগ্ৰেছৰ লগতো আনকি আলোচনা চলি আছে যদিও তৃণমূল কংগ্ৰেছৰ লগত অল ইণ্ডিয়া লেভেলত আমাৰ বুজাবুজি হোৱা নাই তথাপি আলোচনা চলি আছে একদম চিন্তা নকৰিব চিপিআই দল অলপ আগতে উঠি গ'ল এতিয়া আমাৰ কনক গগৈ চিপিআই দলৰ যিটো কেণ্ডিডেট ঘোষণা কৰিছে মই চিপিআই দলৰ একেবাৰে সৰ্বভাৰতীয় সম্পাদক ডি ৰাজাক কালিয়ে একদম আনুষ্ঠানিক পত্ৰৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে যোৰহাট লোকসভা সমষ্টিৰ পৰা চিপিআই কেণ্ডিডেটজন উঠাই ল'ব উঠি যাওক আৰু মই খালি কংগ্ৰেছ দলক এটা অনুৰোধ জনাম যে আমাৰ বৰপেটা লোকসভা সমষ্টিত আমি যিমান সম্ভৱ সকলোৱে মিলি যদি চিপিআইএম দলটোক এটা লেফ্ট পাৰ্টিক অন্তত এটা চিট দিয়া উচিত নহয় জানো চিপিআইএম দলটোক যাতে আমি এটা টিকেট দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ সকলোৱে লাগি আছোঁ যিমান পাৰোঁ বুজাবুজি কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু বুজাবুজি নহ'লেও আমাৰ ভিতৰত কাজিয়া নহয় কিবা কাৰণে যদি কোনোবা এটা ক্ষেত্ৰত যদি ক'ৰবাত বুজাবুজি নহয় তথাপিও আমাৰ কাজিয়া নহয় আমি যদি নাম আছে সেইকাৰণে আমি সকলোৱে একলগ আমি ঐক্যবদ্ধ হৈ থাকিম আমি ঐক্যবদ্ধ হৈ কাম কৰিম গতিকে মই আশা কৰিম সংবাদ মাধ্যমে আমাক সহযোগিতা কৰিব এনেই যেন আপোনালোকে আমাৰ ভিতৰত কাজিয়া লাগিলে বিৰোধী থানবান এইবিলাক কৰি টাইপৰ থানবান একো হোৱা নাই একদম আছোঁ মই যেতিয়ালৈকে আছোঁ নহয় কাকো থানবান কৰিবলৈ নিদিওঁ হয় নে নহয় এতিয়া কংগ্ৰেছকো ধৰি আছোঁ চবকে ধৰি আছোঁ নাই থানবান কেনেকৈ হ'ব চবে চবক মিলাব লাগিব নহয় দাদা আমি গোটেইখিনি মিলি আমি একেলগে খেলিম আপোনালোকে খালি থানবান লিখি নাথাকিম থানবান লিখিলে বিজেপিয়ে ভাল পাব চব জনতাই বেয়া পাব কিন্তু সেইকাৰণে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ আমি বিৰোধী ঐক্যবদ্ধ হৈ আছোঁ চবৰ লগত আলোচনা চলি আছে আপোনালোকে ভাবিছে আম আদমি পাৰ্টীয়ে 3টা পদ হেৰি কৰিছে তেওঁলোকৰ লগতো আলোচনা চলি আছে খুব পজিটিভ ৰিজাল্ট পাম আহি আছে ৰিজাল্ট আহি আছে অলপ সময় ৰখচোন আৰু এতিয়ালৈকেতো আমি পাৰ্টিত্ব হেৰিয়ে কৰা নাই ন কেণ্ডিডেটছৰ ফিলাপেই কৰা নাই ন তাত আকৌ উঠাই ল'বলৈ টাইম থাকে গতিকে একদম সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ
লুৰিণজ্যোতি গগৈ জিকিব লাগিব। লুৰিণজ্যোতি গগৈ অসমীয়া জাতিৰ কণ্ঠ। লুৰিণজ্যোতি গগৈক জিকাব নোৱাৰিলে অসমীয়া জাতি দুৰ্বল বুলি প্ৰমাণিত হ'ব। গতিকে আহক আমি সকলোৱে লুৰিণজ্যোতি গগৈক জিকাবৰ কাৰণে আৰু লগতে গৌৰৱ গগৈক জিকাবৰ কাৰণে। গৌৰৱ গগৈ কালিৰ পৰা মইতো গৌৰৱ গগৈৰ কাৰণে কেম্পেইন ষ্টাৰ্ট কৰি দিছোঁ, কিবা সময়ত ষ্টাৰ্টেই কৰি দিছোঁ। আৰু ধোঁৱা খোৱা দেখুৱাই দিব লাগিব বিজেপি ভালকে চবেই লাগে দেই। ইয়াত গুৱাহাটীত বহি থাকিলে নহ'ব, চব যাব লাগিব দেই। আমাৰ চববিলাক মানুহ যাব লাগিব আৰু গৈ আমি জিকাব লাগিব। ধন্যবাদ। আছে জানো? আম আদমি পাৰ্টিৰ লগত আমাৰ দিল্লী পৰ্যায়ত আলোচনা চলি আছে। কালিও মই ভূপেন চলি ডাঙৰীয়া কৰি কথা পাতিছোঁ আৰু মই যথেষ্ট আশাবাদী যে আমি এটা বুজাবুজিত উপনীত হ'ম। মানে এতিয়া সাংবাদিকসকলৰ তৰফৰ পৰা কৈছে যে মই লুৰিণজ্যোতি গগৈৰ কাৰণে পইচা বিচৰাৰ কাৰণে, আৰ্থিক সাহায্য বিচৰাৰ কাৰণে লাইভত বহুতে আৰ্থিক সাহায্য দিবলৈ প্ৰস্তুত হৈছে। প্ৰত্যেকজন অসমীয়াই অকম পইচা দিয়ক। 50,000 টকা কালেকশ্যন হ'লে 50,000 টকা কালেকশ্যন হ'লে নেকি? দাদা কওক, একাউণ্ট নম্বৰটো আছে নেকি? একাউণ্ট নম্বৰটো গাই দিয়ক না, অকণমান একাউণ্ট নম্বৰটো গাই দিব। হ'ব দে, আহি যাব, পইচা আহি যাব। সকলোৱে মিলি আমি অসমীয়া মানুহে কি হ'ল জিকাব লাগিব, হয় নে নহয়? আপুনি একাউণ্ট নম্বৰটো গাই দিয়ক পলকে। আৰু নাই নহয় একো তেতিয়াহ'লে আপোনাৰ এজেপিৰ দুলু আহমেদে নিজকে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে। জাহাজৰ ছবিত দুলু আহমেদে খেলিম বুলি কৈছে। দলৰ স্থিতিটো কি হ'ব? আমি আমাৰ দলৰ কৰ্তৃত্বপ্ৰাপ্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছোঁ। ঠিক আছে, লুৰিণজ্যোতি গগৈ দলৰ প্ৰাৰ্থী। ঠিক আছে, আজি আমি অসমত 14টা লোকসভা সমষ্টি আছে, এটাত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। বাকী 13টাত কিয় দিয়া নাই এইটো ভূপেন বৰা ডাঙৰীয়া, পুনৰ মুখ্যমন্ত্ৰী 1000 টকা ধাৰ ল'বলৈ গৈ আছে। 19 মাৰ্চত পুনৰ 1000 টকা ধাৰ ল'ব। চৰি 1000 কোটি টকা ধাৰ ল'ব। যোৱা 5 মাৰ্চত লৈছিল 1000 টকা ধাৰ, পুনৰ ধাৰ। আগতে বিজেপিয়ে কৈছিলে যে ডাবুল ইঞ্জিন চৰকাৰ হ'লে অসমৰ বহুত লাভ হ'ব। এতিয়া যোৱা 7 বছৰত বিজেপিয়ে যিমান টকা ধাৰ লৈছে, কংগ্ৰেছে 70 বছৰ শাসন কৰোঁতে তাৰ আধা পইচা ধাৰ লোৱা নাছিল। আৰু এতিয়া ডাবুল ইঞ্জিন চৰকাৰ যে অসমীয়া জাতিৰ কাৰণে ট্ৰাবুললৈ পৰ্যবেক্ষিত হৈছে, জাতীয় যিবিলাক মৌলিক সমস্যা তাক দবাই ৰাখিবৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছে, তাৰ প্ৰত্যুত্তৰ মই ভাবোঁ যে 24ৰ এই লোকসভা নিৰ্বাচনত অসমীয়া ৰাইজে দিব। কাৰণ কোনো জাতি 1200 টকাৰ স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে। কোনো জাতি 35 লাখ নিবনুৱাৰ বোজা সহ্য কৰি শক্তিশালী হৈ থিয় থাকিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৰুণ গগৈ ডাঙৰীয়াক প্ৰশ্ন কৰিছিল যে 24 লাখ নিবনুৱাৰ সংস্থাপন কেতিয়া হ'ব। যোৱা বছৰটো 10 লাখ নতুন নিবনুৱা অসমত পঞ্জীভূত হৈছে। আৰু 24 লাখৰ প্ৰতিনিধিত্ব কৰাৰ প্ৰশ্ন সোধা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1 লাখ চাকৰি আজিলৈকে দিব নোৱাৰিলে। যিখিনি চাকৰি দিছে তাত 84,000 জব ভেকেঞ্চি আছিলে। যিখিনি চাকৰি বিজেপি চৰকাৰে দিছে তাত 84,000 জব ভেকেঞ্চি আছিলে। আৰু কেছ ফৰ জব স্কেম হ'ল। বাজপেয়ী ভৱনৰ সচিব শান্তনু পূজাৰী এতিয়া চাকৰি নামত টকা লোৱাৰ কাৰণে পলাই আছে। বিজেপি অফিচতে টিভিত ষ্টেটমেণ্ট দিছিলে যে আমি 3 লাখ লৈ তলৰ মহলত 50,000 ৰাখোঁ, ওপৰ মহলত 8 লাখ পঠাওঁ। গতিকে অসমৰ এই 35 লাখ পঞ্জীভূত যুৱক যুৱতীয়ে এই কথাবিলাক আহি থকা সময়ত চিন্তা কৰি পেলাই সিদ্ধান্ত ল'ব। আন্দোলনজীৱী বুলি কয়, তেওঁলোকতো এতিয়া চান্দাজীৱী। জুৱা কোম্পানীৰ পৰা টকা লৈছে। পাকিস্তানটো কি জুৱা খেলাক আমি কি বুলি কওঁ? গেমিং, লটাৰী, গেমিং। নহয়, আমি জুৱা খেলা মানুহক কি দৃষ্টি আছে?
গাঁৱে ভূঞে জোৱাৰী বুলি আমি তেওঁলোকক আজি তেওঁলোকে জোৱা কোম্পানীৰ পৰা পইচা লৈছে আৰু আমাক আন্দোলন বুলি কওঁতে তেওঁলোকে দুৰ্নীতিজীৱী হৈছে তেওঁলোকে চীন পাকিস্তান এইবোৰক মানুহৰ ভোটৰ কাৰণে তেওঁলোকে এই কথাবোৰ সময়ৰ লগে লগে এইবোৰ তেওঁলোকৰ বিভাগবোৰ এতিয়া more than 90%. তেওঁলোকে এইটো এটা মানে কেলেংকাৰী ডাঙৰ কেলেংকাৰী এটা শব্দ এইটো এটা ডাঙৰ কেলেংকাৰী তেওঁলোকে লুকুৱাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল কিন্তু সুপ্ৰিম কোৰ্টৰ দৃঢ় স্থিতিৰ কাৰণে তাৰপিছতো নৰেন্দ্ৰ মোদী SBI তাৰপিছতো নৰেন্দ্ৰ মোদীয়ে SBI কৈছিলে যে এইটো দিব নালাগে কেনেকুৱা এটা পৰিস্থিতি কৰিছে দেশত এইবিলাক এতিয়া মিডিয়াই প্ৰশ্ন কৰিব লাগে মিডিয়াই প্ৰশ্ন কৰাৰ ক্ষেত্ৰত অকণমান ভাৰতবৰ্ষত কৈছোঁ মই যথেষ্ট বিফল হৈছে তেওঁলোকে বিজেপি এজেণ্ডাৰ মতে মেইন ষ্ট্ৰীম মিডিয়াই কাম কৰিছে গতিকে আজি SBI বাধ্য কৰিবলগীয়া হৈছে ধমক দিবলগীয়া হৈছে তাৰপিছত তেওঁলোকে এইখিনি থাকেই কোনে বাৰু বিশ্বাস 24 ঘণ্টা দিব পাৰিলে কেনেকুৱা এটা নিৰ্লজ্জ কাৰবাৰ কৰিছে তাৰপিছতো যদি আমি এই দলটোক শত্ৰু বুলি নাভাবোঁ এই দলটোক ক্ষমতাৰ পৰা আঁতৰ কৰাৰ কথা নাভাবোঁ তেতিয়াহ'লে আমাৰ কংগ্ৰেছ ভূপেন বৰাৰ এটা কুৱেশ্যন আছিল আপোনাৰ যিহেতু বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা এগৰাকী আপোনালোকে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে লুৰিণজ্যোতি গগৈ বাকী কিন্তু কালি তৃণমূল কংগ্ৰেছ বা মনোনয়ন তন্ত্ৰ তেওঁলোকে সকলোৱে কৈছে যে আমি তেওঁলোকে নিজকে কেণ্ডিডেট ঘোষণা কৰিছে আৰু এই ক্ষেত্ৰত আপোনাক কিছু আপুনি ধৰি ৰাখিবৰ ক্ষেত্ৰত কিছু ব্যৰ্থ হৈছে বুলি তেওঁলোকে কিন্তু মন্তব্য কৰিছে মই প্ৰথমতেই কৈছিলোঁ যে নমিনেশ্যনৰ উদ্যয়নৰ শেষ মুহূৰ্তলৈকে আমি চেষ্টা অব্যাহত ৰাখিম আজি ৰাতিপুৱাও CPM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়াৰ সৈতে কথা পাতিছোঁ এখন আনুষ্ঠানিক পত্ৰও প্ৰেৰণ কৰিছোঁ CPI দলৰ সম্পাদক কনক গগৈ ডাঙৰীয়াৰ সৈতে কথা পাতিছোঁ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছোঁ আম আদমি পাৰ্টিৰ সৈতে কালি আবেলি কথা পাতিছোঁ আৰু আমি আশা কৰিছিলোঁ কিন্তু নোহোৱাৰ কাৰণে তাৰ প্ৰভাৱটো অসমত পৰিছে অসম কেন্দ্ৰিকভাৱে আৰম্ভ হোৱা নাই ইয়াৰ উৎসটো হৈছে ৱেষ্ট বেংগল সেইটো অসমৰ চাৰিসীমাৰ বাহিৰত যিটো ঘটনা ঘটে তাত মূল নিয়ন্ত্ৰণ নাথাকে হ'ব ধন্যবাদ আমাৰ দলে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছোঁ মই ঘোষণাটো আনুষ্ঠানিকভাৱে পাঠ কৰি দিছোঁ 9 মাৰ্চ 2024 তাৰিখে দিনৰ 11 বজাত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৰ্ধিত সভাই আগন্তুক লোকসভা নিৰ্বাচনত 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলৰ সভাপতি শ্ৰী লুৰিণজ্যোতি গগৈক সৰ্বসন্মতিক্ৰমে মনোনীত কৰে লগতে শ্ৰী লুৰিণজ্যোতি গগৈ প্ৰাৰ্থিত্বৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে বিৰোধী ঐক্য মঞ্চ অসমৰ অংশীদাৰ দলসমূহক অসম জাতীয় পৰিষদে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে আমাৰ ঘোষণা সম্পূৰ্ণ হ'ল এতিয়া মই সংবাদ মেলৰ সামগ্ৰিক বিষয়টো আগবঢ়াই লৈ যাবৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু অজিত ভূঞা ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়া বিবেক দাস নন্দী ডাঙৰীয়া সকলোকে সামগ্ৰিক প্ৰক্ৰিয়াটোৰ ঐক্যবদ্ধ আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ মাইক্ৰফোনটো ল'ব নালাগে তললৈ থৈ দিব লাগিছিলে আজি অসম জাতীয় পৰিষদে আয়োজন কৰা এই সংবাদ মেলৰ মূল উদ্যোক্তা তথা জাতীয় দলৰ